আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ। আমাৰ প্ৰাণৰ আপোন মৰমৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া তিথি উপলক্ষে আজি আয়োজন কৰিছোঁ এক শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান, এক স্মৃতি চাৰণৰ অনুষ্ঠান। শব্দ, সুৰ আৰু সংগীতৰ মাজেৰে প্ৰতিগৰাকী অসমীয়াৰ জীৱন জিনা এইগৰাকী শিল্পীয়ে মাত্ৰ 52 বছৰ বয়স সামৰি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতে বিদায় ল'লে। তেখেতৰ বিদায়ৰ পৰৱৰ্তী সময়ত আজি পৰ্যন্ত আৰু কিমান দিনলৈ শোকাহত হৈ থাকে এই অসমৰ জনতা, সেই কথাৰ কোনো নিশ্চয়তা নাই। এনে এটা সময়ত আজি এমহীয়া তিথিৰ এই পবিত্ৰ ক্ষণত আমি আমাৰ শিল্পীগৰাকীৰ স্মৃতিচাৰণ কৰাৰ উদ্দেশ্যে আমি কিছু কথা আজি আলোচ কৰাৰ প্ৰয়াস কৰিছোঁ। আমি আমাৰ মাজলৈ আজি আদৰি আনিছোঁ ডক্টৰ প্ৰবোধ শৰ্মা ডাঙৰীয়া। তেখেত এগৰাকী বিশিষ্ট জ্যোতিষী আৰু জ্যোতিষশাস্ত্ৰৰ আধাৰত তেখেতে বহুখিনি কথা ক'ব আমাৰ মৰমৰ শিল্পীগৰাকীৰ বিষয়ে আৰু তেখেতৰ জীৱনকালৰ বিষয়ে, তেখেতৰ নজনা বহুখিনি কথাৰ বিষয়ে মই আদৰিছোঁ শৰ্মা ডাঙৰীয়াক। আৰু প্ৰথমেই মই শৰ্মা ডাঙৰীয়াক এই কথা সুধিব বিচাৰোঁ, আমাৰ মৰমৰ শিল্পীগৰাকীয়ে 52 বছৰৰ জীৱননাথ সামৰি অনাহুত অনাকাংক্ষিতভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। সেই কথাই আমাৰ প্ৰতিগৰাকী অসমীয়া ৰাইজক আজি দিনটোলৈকে ভৱিষ্যতৰ দিনবোৰলৈও শোকাহত কৰি ৰাখিব, শোকাচন্ন কৰি ৰাখিব। এই পৰিৱেশত মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিছোঁ, আজি 52টা বছৰ তেখেতে এই জাতিৰ বাবে সেৱা আগবঢ়ালে, এই জাতিৰ বাবে বহু কাম কৰিলে। মই পূৰ্বে গৈছোঁ শব্দ, সুৰ আৰু সংগীতৰ মায়াজালেৰে তেখেতে আমাক আবদ্ধ কৰি ৰাখিলে। তেখেতৰ এই জীৱনকালৰ বিষয়ে আপোনাৰ দৃষ্টিত আপুনি কি কথা ক'ব? নমস্কাৰ। মই পুনতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ ইয়াৰামটো আমাৰ গৌৰৱ, আমাৰ জাতিৰ গৌৰৱ, আমাৰ জাতিৰ প্ৰাণ, ধ্বজা, প্ৰাণ। গতিকে সেইগৰাকী মহান শিল্পী বুলিয়ে নহয়, তেখেতক শ্ৰীকৃষ্ণৰ নিচিনা শিল্পী বুলি ক'ব পাৰি, তেখেতক ৰাজনীতিৰ বিদ বুলিও ক'ব পাৰি, সমাজবিদ বুলিও ক'ব পাৰি। সকলো ধৰণৰ আখ্যাৰে তেখেতক আমি সামৰি ল'ব পাৰোঁ। গতিকে সেইগৰাকী জুবিন গাৰ্গলৈ, বৰঠাকুৰলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ। গতিকে সেইগৰাকী আমাৰ জুবিন গাৰ্গ আমাৰ মাজত আজি নাই যদিও আমাৰ নাই বুলি অনুভৱ আচলতে হোৱা নাই। প্ৰতিটো শব্দতে, প্ৰতিটো আহ্বানতে, প্ৰতিটো পদক্ষেপতে আমি তেখেতৰ আমি অনুভৱ কৰি আহিছোঁ। আমি যিকোনো ক্ষেত্ৰতে তেখেতক আমি অনুভৱ কৰি আহিছোঁ। আজি আমাৰ এই ক্ষেত্ৰত ক'ব গ'লে যে তেখেতৰ, মই যিহেতু জ্যোতিষী হিচাপে তেখেতক কেতিয়া লগ পাইছিলোঁ সেই বিষয়ে আপোনালোকক অলপ অৱগত কৰিম, বা তেখেতৰ দেউতাকৰ লগত মোৰ সম্পৰ্ক কি সেই বিষয়ে আপোনালোকক অৱগত কৰিম। তাৰ আগতে মই ক'বলৈ ওলাইছোঁ যে তেখেতৰ জন্ম হ'ল 1972 চনৰ 18 নৱেম্বৰ। 1972 চনৰ 18 নৱেম্বৰ। আৰু তেখেত জন্ম পাইছিল তুৰাৰ মেঘালয়ত জন্ম পাইছিল। এতিয়া তাৰমানে আমাৰ মিডিয়াত বা অন্যান্য অনলাইনত দি আছে যে আমাৰ এইগৰাকী মহান শিল্পীৰ জন্ম হ'ল দুপৰীয়া 12:45। কিন্তু প্ৰকৃতাৰ্থত মই যেতিয়া আজি 2013 চনতে মই দেউতাকৰ লগত, অৰ্থাৎ কপিল দেৱ, অৰ্থাৎ যি মোহিনী মোহন বৰঠাকুৰ দেৱ মেজিষ্ট্ৰেট আছিলে, তেতিয়া মই তেখেতৰ লগত এই বিষয়ে আমাৰ জুবিন গাৰ্গৰ, আমাৰ প্ৰয়াত জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আগতেই তাৰমানে তেওঁৰ লগত মই আলোচনা কৰিছিলোঁ জ্যোতিষ বিষয়ক লৈ। আৰু তেতিয়া গম পাইছিলোঁ, আৰু তেখেতে এতিয়াও কৈছে যে তেওঁ প্ৰাত জন্ম, অৰ্থাৎ মোৰ সময়টো এতিয়াও ভালদৰে মনত আছে, মেঘালয়ত 5:45 জন্ম পাইছিল প্ৰকৃতাৰ্থত। এতিয়া যিবিলাক ওলাই আছে আচলতে দুপৰীয়া সময়টো শুদ্ধ সময় নহয়, এইটো আমি সকলোৱে জানিবলগীয়া কথা যে জুবিন গাৰ্গৰ জন্ম হৈছিলে তুৰা, মেঘালয়ত 1972 চনৰ 18 নৱেম্বৰ শনিবাৰ পুৱতি নিশা 5:45। তেতিয়া মেঘালয়ত সূৰ্য উদয় হৈছিলে 5:44, 44। গতিকে সূৰ্য উদয় হৈছিলে। এইখিনিতে ক'ব লাগিব যে তেখেতৰ সেই জন্ম সময়মতে তেখেতৰ ৰাশিটো মীন ৰাশি পাইছিল বুলি ক'ব লাগিব, আমি ৰাশি যদি ক'বলৈ যাওঁ।
গতিকে মীন ৰাশি পাইছিলে আৰু লগ্নটো পাইছিলে আমাৰ বৃশ্চিক লগ্ন গতিকে বৃশ্চিক লগ্ন পাওঁতে তেখেতৰ নামটো আমাৰ জীৱন বুলি থৈছিল একচুৱেলি তেতিয়া জীৱনটো ২৯য় জ অৰ্থাৎ বৃশ্চিক ৰাশিৰ ওপৰতহে থৈছিল পিছত গৈ সময় বাগৰাৰ লগে লগে শুদ্ধ বানন হোৱাৰ লগে জুবিন বৰঠাকুৰৰ পৰা আমাৰ যেতিয়া নেকি গোত্ৰটো আনিলে গোত্ৰটো অনা এটা বৰ ধুনীয়া কাহিনী আছিলে সেইগৰাকী শিল্পী এজন শিল্পীৰ পৰাই তেওঁ গোত্ৰটো দিছিলে আৰু সেই গোত্ৰৰ পৰা সুন্দৰকৈ গাৰ্গ লিখা কৰিলে গতিকে এই জুবিন গাৰ্গ জন্ম পাইছিলে সেই সময়ত আৰু তেখেতৰ এই জন্ম তিথি আছিল শুক্লপক্ষৰ দ্বাদশী তিথি শুক্লপক্ষৰ দ্বাদশী তিথিত জন্ম পাইছিলে আৰু যুগটো আছিলে সিদ্ধি যুগ নামটোৱে যাৰ সিদ্ধি গতিকে তেখেত জন্ম পায়ে সিদ্ধি হ'ল এতিয়া বহুতে কৈছে যে জুবিন গাৰ্গৰ জন্মচক্ৰত কাল সৰ্প যুগ আছে এতিয়া কোনোবা ২-৪জন ব্যক্তিয়ে কৈছে যে কাল সৰ্প যুগ আছে আচলতে জুবিন গাৰ্গৰ জন্মচক্ৰত কাল সৰ্প যুগ নাই আৰু জুবিন গাৰ্গৰ কাল সৰ্প যুগৰ জুবিন গাৰ্গৰ কাল সৰ্প যুগ আচলতে নাই তেখেতৰ যুগ আছিলে গুৰু চণ্ডালনী যুগ অৰ্থাৎ লগ্নৰ দ্বিতীয় স্থানত ৰাহু আৰু বৃহস্পতি আছিলে লগ্নত আছিলে ৰবি আৰু বুধ ৰবি 16 নক্ষত্ৰ বিশাখা নক্ষত্ৰ আৰু বুধ আছিলে 18 নক্ষত্ৰ জ্যেষ্ঠা নক্ষত্ৰ লগ্নত ৰবি আৰু বুধ আছিলে দ্বিতীয়ত আছিলে ৰাহু আৰু বৃহস্পতি একেটা নক্ষত্ৰতে আছিলে পূৰ্ব সাৰা নক্ষত্ৰ অৰ্থাৎ এই 20 নম্বৰ নক্ষত্ৰ সেই 20 নম্বৰ নক্ষত্ৰ দ্বিতীয়ত আছিলে তৃতীয় চতুৰ্থ পঞ্চমত লগ্নৰ পঞ্চমত হ'ল চন্দ্ৰ অৰ্থাৎ চন্দ্ৰ অৱস্থান কৰিছিলে ৰেৱতী নক্ষত্ৰত আৰু তেখেতৰ সপ্তমত আছিলে শনি আপোনালোক জন্মচক্ৰটো অকমান কৈ দিছো তাৰপিছত আমি আলোচনা কৰিম সপ্তমত আছিলে শনি আৰু মৃগশিৰা নক্ষত্ৰ অষ্টম যাক আয়ু স্থান বুলি কয় পত্নী স্থানত শনি আছিলে আৰু আয়ু স্থানত আছিলে কেতু 7 আছিলে আৰু একাদশ উপাৰ্জনত আছিলে শুক্ৰ যাক দৈত্যগুৰু বা শুভকাংক্ষী বা শুদ্ধ বা ৰজাগুৰু বুলি কোৱা হয় 14 নম্বৰ নক্ষত্ৰ অৰ্থাৎ চিত্ৰা নক্ষত্ৰত আৰু দ্বাদশত আছিলে মংগল মাংগলিক দুখ হৈ 15 নম্বৰ নক্ষত্ৰত অৰ্থাৎ হস্তা চিত্ৰা স্বাতী নক্ষত্ৰত আছিলে আৰু গতিকে তেখেতৰ মাংগলিক দুখত জন্ম আৰু গুৰু চণ্ডালনী যুগত জন্ম পাইছিলে গতিকে এইটো হ'ল প্ৰকৃত শুদ্ধ চক্ৰ গতিকে আমি যদি এতিয়া ক'বলৈ যাওঁ কাৰণ মইতো জ্যোতিষী গতিকে জ্যোতিষীৰ ভাষাৰে বেছিভাগ কথা ক'ব লাগিব জ্যোতিষৰ দৃষ্টিৰে যাব লাগিব তেখেতৰ অতি শুভ যুগ হ'ল গজকেশৰী যুগ গজকেশৰী যুগ থাকিলে মানুহ ৰজা ধীৰাজ হয় গতিকে তেওঁ ৰজাৰ নিচিনাও জীয়াই আছিলে তেওঁ নিজে একো কৰিবলগীয়া নাছিলে আনে কৰি দিছিলে তেওঁ আনকি ধন টকা পইচাৰো যোগাৰ মানে নিজে কৰিব নালাগিছিল আনে কৰি দিছিলে গাড়ী লাগে কৰবাত যাব লাগে খাব লাগে থাকিব লাগে সকলোবিলাক আনে কৰি দিছিলে গতিকে ৰজা ধীৰাজৰ নিচিনা কৰিছিলে তেওঁ সঞ্চয় আচলতে কৰা নাছিল কিয় কৰা নাছিল ধনস্থানত তেওঁৰ ৰাহু নিচস্থ আছিলে কাৰণে ধন টকা পইচাৰ প্ৰতি একেবাৰে তেখেতৰ মোহ নাছিলে গতিকে ধন টকা পইচাৰ প্ৰতি তেখেতৰ গুৰুত্ব নাছিলে আৰু লগ্নত ৰবি আৰু বুধ থাকিলে সপ্তমত শনি থকাৰ কাৰণে বৈবাহিক ক্ষেত্ৰত মাংগলিক দোষ আৰু সপ্তমৰ শনিকাৰ বৈবাহিক দোষ থকাৰ কাৰণে তেখেতে প্ৰথম অৱস্থাত বৈবাহিক ক্ষেত্ৰত সুখ আনন্দ আচলতে নিজৰ ঘৰত কম পাইছিলে আৰু ৰবি গ্ৰহটোৰ কাৰণে আমি দেখিছো যে লগ্নত ৰবি থাকিলে দেউতাক মেজিষ্ট্ৰেট এজন মেজিষ্ট্ৰেট হোৱাৰ পিছতো তেখেতে কি কৰিছিল যে বিদ্যা বা অন্যান্য এৰিতে নিজৰ কষ্টৰ বলেৰে বা নিজৰ চেষ্টাৰ বলেৰেহে আগবাঢ়িছিল দেউতাকক তেখেতে তাৰমানে হেৰি কৰা নাছিলে কেতিয়াৰ পৰা কৰিছে 2000 প্ৰায় 19 চনৰ যেতিয়া কোভিড আহিল তেতিয়াৰ পৰা দেউতাকৰ লগত সম্পূৰ্ণৰূপে সংগ দিছিলে তাৰ আগত ভালদৰে দেউতাকক সংগ দিয়া নাছিলে সংগ নিদিয়াৰ কাৰণটো হৈছিল তেখেতৰ মাতৃগৰাকী আছিলে তেখেতৰ গুৰু তেখেতৰ মাতৃ ইলা বৰঠাকুৰ আছিল গুৰু কি গুৰু আছিল যে তেখেত অতি নৃত্য আছিলে তেখেতে নৃত্য জানিছিল খুব নৃত্যশিল্পী আছিলে অভিনেতা আছিলে আৰু গায়িকা আছিলে তেখেতৰ মাতৃ গতিকে মাতৃৰ গৰ্ভৰে পৰা জুবিন গাৰ্গে নৃত্যশিল্পী অভিনয়
আৰু সংস্কৃতিৰ সংস্কৃতিৰ পথাৰখনত মাতৃৰ গৰ্ভৰ পৰা অভিমন্যই শিকাৰ নিচিনা গোটেইখিনি শিকিব পাৰিছিল আৰু পিছতো শিক্ষাটো আচলতে প্ৰধান গুৰু বুলি সেইকাৰণে তেওঁ সদায় প্ৰায় আমাৰ জুবিন গাৰ্গে সদায় কৈ গৈছিল যে তেখেতৰ গুৰু মাতৃ বুলি কৈছিল গতিকে মাতৃৰ পৰাই তেখেতে আটাইখিনি শিক্ষা গ্ৰহণ কৰিছিল সংস্কৃতিৰ ক্ষেত্ৰত আৰু তেখেতে শিক্ষাৰ প্ৰতি তাৰমানে যিটো এডুকেশ্যন শিক্ষা আমাৰ শিক্ষাৰ শিক্ষা সেই তাৰ প্ৰতি তেওঁৰ গুৰুত্ব বহুত বেছি নাছিলে গতিকে খুব চোকা আছিলে সেইকাৰণে যি পৰীক্ষাই দিয়ে বা যি কৰে তেনেকৈ পঢ়িছিলে আমি প্ৰথমৰ পৰা কৈ নগলেও হ'ব যে তেখেতে বিজ্ঞানৰ ছাত্ৰ আছিলে বিজ্ঞানৰ ছাত্ৰ থকাৰ এটাই কাৰণ যে বৃহস্পতি দ্বিতীয়ত স্বগৃহী হৈ মূলত ত্ৰিকোণ আছিলে বৃহস্পতি বিজ্ঞানৰ শাস্ত্ৰ বুলি কোৱা হয় আমি জ্যোতিষ বিশ্বাসীসকলৰ কাৰণে এই কথাখিনি ওলাই দিছোঁ ক'বলৈ বিচাৰিছোঁ গতিকে ছায়েন্সৰ আছিলে অৰ্থাৎ গতিকে বিদ্যাটোৰ ক্ষেত্ৰত তেখেতৰ পঞ্চমৰ অধিপতি বৃহস্পতি দ্বিতীয়ত ৰাহুযুক্ত হোৱাৰ কাৰণে বিদ্যাটো সম্পূৰ্ণৰূপে উচ্চ বিদ্যা ল'ব নোৱাৰিলে কিন্তু উচ্চ জ্ঞান লৈছিলে বিদ্যাৰ অৰ্থাৎ শিক্ষাৰ চাৰ্টিফিকেটখন তেখেতৰ নাথাকিলেও তেখেতে উচ্চ জ্ঞানী আছিল উচ্চ জ্ঞান সন্নিৱিষ্ট কৰিব পাৰিছিল আৰু উচ্চ জ্ঞান তেখেতে জন্মৰ পৰাই পাই আহিছিল অতি জ্ঞানী আছিলে অতি সৎ আছিলে গতিকে সেইফালৰ পৰা জুবিন গাৰ্গৰ বিদ্যাৰ ক্ষেত্ৰত চাৰ্টিফিকেটৰ ক্ষেত্ৰত গুৰু চণ্ডালিনী যুগ থকাৰ কাৰণে অলপ অশুভ হ'ল কিন্তু বৃহস্পতি স্বগৃহী থকাৰ কাৰণে তেখেতে ডক্টৰ ডিগ্ৰীও পালে জীৱিত অৱস্থাতে তেখেতক ডাঙৰ সন্মান ডক্টৰ ডিগ্ৰী দি দিলে গতিকে এইটো এটা বৰ ডাঙৰ কথা গতিকে আমি দেখিলোঁ যে তেখেতৰ জন্মচক্ৰ অনুযায়ী তেখেতে তাৰমানে এই ফলবিলাক পালে এতিয়া যদি আমি হয় সমানে মই এইখিনিতে আৰু এটা কথা আপোনাক সুধিব বিচাৰোঁ সাগৰতলিত শুবৰে মন এটা সুন্দৰ গীত আৰু বহুখিনি গীতৰ কথা আছে যিখিনি কথা আমি এনেদৰে আলোচনা কৰি আমি শেষ কৰিব নোৱাৰোঁ কিন্তু মই আপোনাক সুধিব খোজা প্ৰশ্নটো এনেধৰণৰ সাগৰতলিতেই তেখেতৰ দেহাৱসান ঘটিলে মহাপ্ৰয়াণ ঘটিলে সেই ঘটনাৰ বিষয়ে কোনো কথা আমি স্পষ্টভাৱে প্ৰকাশ কৰিব নোৱাৰোঁ আমি শোকত ম্ৰিয়মান হৈ পৰোঁ এনেধৰণৰ ঘটনা ঘটিলে ছিংগাপুৰত সুদূৰ ছিংগাপুৰত এই ঘটনা ঘটিলে মই আপোনাক সুধিব খোজোঁ যে সেইটো আছিলে 19 তাৰিখৰ কথা আপোনাৰ আমাৰ মৃত্যুৰ কিবা দোষ বা এনেধৰণৰ কিবা কথা আপোনালোকৰ দৃষ্টিত পৰে প্ৰথম কথা হ'ল যে আমাৰ এইটো জন্মৰ কথা আমি সাধাৰণতে সেইখিনিতে সামৰিছোঁ আৰু পিছত ওলালে বাৰু আৰু আমি আলোচনা কৰি থাকিম এতিয়া প্ৰথম কথা হ'ল যে মৃত্যুৰ কথা যদি ক'বলৈ যাওঁ মৃত্যু মানে আচলতে মৃত্যু নহয় মহাপ্ৰয়াণ আৰু আমাক জীয়াইহে থৈ গ'ল আমাক শক্তিহে দি থৈ গ'ল আচলতে তেখেতে নাইকিয়া হৈ গৈছে শৰীৰ কিন্তু তেখেতে দি থৈ গ'ল আমাক শক্তি আমাক বহুত কিবা কিবি দি থৈ গ'ল গতিকে তেখেতৰ আমাৰ এতিয়া জ্যোতিষ শাস্ত্ৰৰ মতে হ'ল চন্দ্ৰগ্ৰহটো পানীৰ কাৰকতা চন্দ্ৰগ্ৰহটো প্ৰাণীৰ কাৰকতা হোৱাৰ কাৰণে তেখেতৰ বৰ্তমান 2017 চনৰ অক্টোবৰৰ 24 তাৰিখৰ পৰা 2027 চনৰ অক্টোবৰৰ 24 তাৰিখলৈকে চন্দ্ৰৰ অন্তৰত চন্দ্ৰৰ দশাটো চলি আছিলে গতিকে চন্দ্ৰৰ পানীৰ কাৰকতা গতিকে 2017 চনৰ পৰা তেওঁ পানীৰ প্ৰতি আকাশৰ প্ৰতি আকাশ পানীৰ প্ৰতি আৰু মাতৃৰ প্ৰতি আসক্ত বেছি হৈছিলে বেছি আগবাঢ়ি যাব বিচাৰিছিল গতিকে জানিব বিচাৰিছিল আৰু তেখেতৰ আছিলে 2025 চনৰ আগষ্টৰ 24 তাৰিখৰ পৰা 2027 চনৰ এপ্ৰিলৰ 25 লৈকে চন্দ্ৰৰ অন্তৰত শুক্ৰ চন্দ্ৰ হ'ল মাতৃ পানী আৰু আকাশৰ অধিপতি গতিকে এই অধিপতি চলি থকা অৱস্থাত তেখেতক মৃত্যুৱে পানী আৰু আকাশে লৈ গ'ল আকাশ বুলি ক'লে যে আমাৰ ইয়াৰ পৰা আকাশেৰে গৈছে পানীৰ ওচৰলৈকে এইটো বহুত ডাঙৰ কথা এইটো জ্যোতিষ শাস্ত্ৰৰ জ্যোতিষ সাধাৰণ জ্ঞান থকাখিনি বুজি পাব যে শুক্ৰই আকাশৰ মাৰ্গৰে লৈ গৈ পানীত তেখেতক মহাপ্ৰণয়নৰ কাৰণে শেষ উশাটো বা শেষ চৰণটো তাত দিছিলে গতিকে সেই কাৰণে জ্যোতিষ শাস্ত্ৰ আমি বিশ্বাস কৰিবলৈ বাধ্য কিন্তু আপোনালোকে প্ৰশ্ন কৰিব পাৰে আপোনালোকে যিবিলাক জানিছিলে আগতে কিয় কোৱা নাছিলে এইটো বহুত ডাঙৰ প্ৰশ্ন স্বাভাৱিক যে আপুনি প্ৰশ্ন কৰিব পাৰে যে আপোনালোকে যদি এইবিলাক জ্যোতিষ শাস্ত্ৰত জানে তেতিয়াহ'লে এইটো কি নহয় আচলতে জ্যোতিষ শাস্ত্ৰটো তেনেকুৱা বস্তু নহয় ইয়াক তেনেকৈ
আমাৰ যেহেতু জ্যোতিষ শাস্ত্ৰত কোনো ধৰণৰ লেবৰেটৰী বা নাথাকে বা হেৰি নাথাকে কিন্তু আমি তিথি বাৰ নক্ষত্ৰ বাৰ ইত্যাদি আমি গণনা কৰি আপোনালোকৰ মাজত উলিয়াই দিওঁ আৰু সেইবিলাক মিলি গৈ থাকে গতিকে এই যে চন্দ্ৰ আৰু শুক্ৰ এই অধিপতিৰ সময়ত তেখেতৰ মৃত্যু হৈছিল আৰু প্ৰত্যান্তৰ দশা আছিল চন্দ্ৰ শুক্ৰ শুক্ৰ অৰ্থাৎ আকাশ মাৰ্গৰে গৈ গৈ চন্দ্ৰত লিপ্ত মানে তেখেত শেষ শয়ন কৰিছিলে গতিকে আমি সেই কাৰণে আমি বুজো যে তেখেতৰ আকাশেৰে গৈ পানীত বিলীন হৈছিল বুলি ক'ব লাগিব এটা গুৰুত্বপূৰ্ণ কথা বহুত ডাঙৰ কথা আপোনালোকৰ সন্মুখত উল্লেখ কৰিছে মই আপোনাক আৰু এটা কথা সুধিব বিচাৰো আপোনাৰ বিষয়ে আমাৰ হাতত যিমানখিনি তথ্য আছে আমাৰ মৰমৰ শিল্পীগৰাকীৰ কুস্তি সম্পৰ্কীয় এই বিষয়ত আপুনি কিছু কথা ক'ব নেকি কুস্তি বুলি ক'লে যে আমি যদি ক'বলৈ যাওঁ মই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পিতৃ কপিল বুলি সকলোৱে জানে কপিল বৰঠাকুৰ বুলি তেখেতে গীত লিখা আৰু তেখেতৰ ছদ্ম নামটো হ'ল কপিল বৰঠাকুৰ এনে মোহিনী মোহন বৰঠাকুৰ মেজিষ্ট্ৰেট গতিকে তেখেতৰ লগত মোৰ এটা সুসম্পৰ্ক খুব ভাল সম্পৰ্ক গঢ়ি উঠিছিল হয় 2010 চনতে গঢ়ি উঠিছিল 2013 চনত খিচিৰি নামৰ 13-14-15 খিচিৰি নামৰ এখন চিৰিয়েল খুব বেছি চলি আছিলে খিচিৰি বুলি যিখনত কয় সেইখনত কমল সিং আৰু ইত্যাদি আছিলে গতিকে কমল সিঙৰ লগত আমাৰ জুবিন গাৰ্গৰ যথেষ্ট তাৰমানে ভাল আছিলে আৰু সেই সময়ত কমল সিঙে আমাৰ মৰমৰ জুবিন গাৰ্গৰ দেউতাকক মোৰ হেঙেৰাবাৰীৰ ঘৰলৈকে লৈ আহিছিলে আৰু লৈ আহি তেতিয়া জুবিন গাৰ্গৰ অলপ বেমাৰ আৰু কিছু কথাৰ প্ৰতি তাৰমানে বিবাহ 2002 চনত হৈ গ'ল হৈ যোৱাৰ পিছত বৈবাহিক কিছু সাধাৰণ অমিল বা সন্তানৰ অমিলৰ বা সন্তানৰ মানে শুদ্ধ ফল নোপোৱা কাৰণে আজি আমি ইয়াত বেয়া কথাবিলাক আলোচনা কৰিবলৈ নিবিচাৰো কাৰণে ভাল কথাৰে আমি সামৰি যাম আৰু কৈ যাম গতিকে তথাপিও বিচাৰ কৰিবৰ কাৰণে দেউতাক গৈছিল মোৰ ওচৰত মই সুন্দৰকৈ তেতিয়া তাৰমানে কাল চক্ৰ উলিয়াইছিলোঁ দশা উলিয়াইছিলোঁ আৰু আটাইখিনি বস্তু উলিয়াই তেখেতক মই যেতিয়া নেকি গোটেইখিনি দিলোঁ যে তেখেতৰ এনেকৈ তেখেতে কিন্তু মোক বাৰে বাৰে সুধিছিল যে মোৰ মান সন্মান তেওঁ খাব নেকি তাৰমানে কিবা চিন্তা কৰিছিল আৰু তেখেতে এতিয়াও জীয়াই আছে শংকিত হৈছিলে যা বা নাম কৰিব নোৱাৰিব নেকি বা গীতবিলাক এনেকৈ শেষ হৈ যাব নেকি যে 92 চনত যিটো গীত গালে সেই গীতবিলাক এনেকৈ জীয়াই থাকিব নে নাই সেয়া হ'ল 2013 চনৰ কথা মানে মোৰ ওচৰত যাওঁতে কমল সিঙৰ লগত যোগাযোগ কৰিছিল কিন্তু কমল সিঙৰ ধৰ্মপত্নী নীলু দেৱীয়ে নাথ দেৱীয়ে মোৰ ওচৰত তেখেতক নিজে লৈ গৈছিল মোৰ হেঙেৰাবাৰীৰ ঘৰত আৰু সেই তেতিয়াই এই তেখেতৰ কুস্তিখন আমি বিচাৰ কৰিছিলোঁ তেতিয়া কুস্তিত তেওঁ শংকিত হৈ গৈছিল যে ই বহুদিন জীয়াই নাথাকিব নেকি বুলি প্ৰশ্ন কৰিছিল তেতিয়া আমি চাই দেখিছিলোঁ যে মধ্যায়ু পাইছিলোঁ মধ্যায়ু বুলি কওঁতে তেওঁ একদম চকু ৰঙা কৰি দিছিলে মনটো বেয়া লাগিছিলে তেতিয়া তেখেতৰ প্ৰথম পত্নীগৰাকী ঢুকাইছিল দ্বিতীয় পত্নীৰ লগতো আমাৰ বৰঠাকুৰৰ ডিভোৰ্চ হৈছিলে সেই সময়ত গতিকে তেখেত বৰ ক্লান্ত হৈ তেখেত এডাল সৰু চুটি লাঠি লৈ আছিলে তেতিয়া সৰু চুটি লাঠি এডাল লৈ মোৰ ঘৰত গৈছিল ধুনীয়াকৈ টুপিটো লৈ গৈ মোৰ ধুনীয়াকৈ মই কথা পাতি তেতিয়া মোক সুধিছিল যে ইয়াৰ কিবা উপায় তেতিয়া উপায় বিচাৰি মই কিছুমান উপায় লিখি দিছিলোঁ কিন্তু সেই উপায়খিনি আমাৰ বৰঠাকুৰ দেৱে কিছু কৰিছিল আৰু কিছু আমাৰ এই নীলু অৰ্থাৎ নিৰ্মলা দেৱীয়ে কৰিছিল আনকি তেখেতে এটা জেড বুলি লিখি ধুনীয়াকৈ জেড লিখি তাত কিবা কিবি পূজা কৰি তেওঁক পিন্ধাই দিছিলে কিন্তু সেই বস্তুটো তেখেতে বেছি দিন নাৰাখিলে কাৰণ জুবিন গাৰ্গৰ কথা হ'ল যে জন্ম পাইছোঁ মৃত্যুলৈকে মই কোনো ধৰণৰ এনেকুৱা ভীৰু হৈ জীয়াই থাকিব নোৱাৰোঁ এই জ্যোতিষে হওক ধৰ্মই হওক বা অন্যান্য তন্ত্ৰই হওক এইবিলাক কথাৰ ক্ষেত্ৰত খন্তেকীয়াহে তেখেতৰ হেৰি আছিলে খন্তেকীয়া মানি লৈছিলে যে আপুনি যদি কয় যে এইটো কৰিব লাগিছিলে তেওঁ কৰিলে পিছ মুহূৰ্তত কিন্তু তেওঁ নিজৰ মতে চলিছিল নিজৰ সত্যতাত চলিছিল নিজৰ সাত্বিকতাত চলিছিল নিজে যিটো শুদ্ধ বুলি ভাবে বা নিজে আচলতে তেওঁ খুব স্পষ্টবাদী আৰু কোনো ধৰণৰ কথা তাৰমানে তেওঁ লুকাই ৰাখিব নোৱাৰিছিল জাতি ধৰ্মৰ প্ৰতি তেওঁ দিয়া নাছিলে মানৱৰ প্ৰতি ধৰ্ম আছিলে কমিউনিষ্ট বুলিও ক'ব নাযাওঁ
কিন্তু তেওঁ মানৱ দৰদী মানুহ আছিলে জীৱ দৰদী আচলতে মানৱ জীৱদীও দৰদীও নহয় তেওঁ জীৱ দৰদী জীৱ-জন্তু খুবেই জীৱ-জন্তু আমি আমাৰ নিজকো আমি জীৱয়ে আমি মানৱ জীৱন জীৱ গতিকে সকলোৰে প্ৰতি তাৰমানে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁ তাৰমানে অকমান নিকিন অকমান দুৰ্বল অকমান শাৰীৰিকভাৱে অসুস্থ অকমান মানসিকভাৱে অসুস্থ কিছু কথা ক'ব নজনা মানুহক তেওঁ বেছি ভাল পাইছিল এইটো বৰ আচৰিত কথা যিবিলাক অভাৱী মানুহ তেওঁলোকক অতি ভাল পাইছিলে মানে মনে মনে সহায় কৰা বহুত আছে তেওঁ মানে ইমান মানুহক সহায় কৰি গৈছে ইমান মানুহক প্ৰাণ দি গৈছে এতিয়া হয়তো বহুত মানুহে ক'বলৈ সুবিধা পোৱা নাই বা কোৱা নাই বহুত মানুহক তেওঁ প্ৰাণ দি গৈছে আনকি তাৰমানে এবাৰ এই খিচিৰিৰ কমল সিঙৰ যেতিয়া এক্সিডেণ্ট হৈ যেতিয়া নেকি দুইখন ভৰি বেয়া হৈ গৈছিল তেতিয়া তাৰমানে হস্পিটেলত গৈ তেখেতে ৭২,০০০ টকা একেবাৰতে দি থৈ সেই অপাৰেশ্যনত ছাকচেছফুল কৰি আনিছিল সাধাৰণভাৱে এনেকুৱা ধৰণৰ কিছুমানো কথা থাকে যিবিলাক সমাজত বহুতে নাজানে এনেকুৱা কথা আছে যে বাটেৰে গৈ আছে এজন ব্যক্তি এজন আছে যিজনে খাব পোৱা নাই তৎক্ষণাৎ কাষৰ পৰা কিনি দি ফেলে বা নিজে খাই থকা বস্তুটো দি থৈ গৈছিলে কেমেৰাইটো চব বস্তু ধৰি থকা নাই কেমেৰাই কেতিয়া ধৰিছে আজি আমাৰ ৬-৭ বছৰৰ পৰাহে কেমেৰাবিলাক ধৰিছে তাৰ আগৰ কথাবিলাকতো ষ্টিল কেমেৰাৰ মাজতহে জড়িত আছিলে এতিয়া তেওঁ সহায় কৰা মানুহ এতিয়া বহুত নাইকিয়া হৈ গৈছে আনকি আমাৰ বিভিন্ন ধৰণৰ এনেকৈ সাহায্য কৰি তেখেতে গৈছিল গতিকে আমাৰ এতিয়া মৃত্যুৰ সময়ৰ কথা আপুনি কৈছিল যে ২০২৫ চনৰ ছেপ্টেম্বৰৰ ১৯ তাৰিখ শুক্ৰবাৰে মৃত্যু হৈছিল বুলি ক'ম আচলতে মৃত্যু নহয় মহাপ্ৰণায়ন আমি মৃত্যু বুলি ক'লে ভুল হ'ব তেখেতৰ মৃত্যু হ'ব নোৱাৰে আৰু তেনে মৃত্যু হোৱাও নাই গতিকে তেখেত প্ৰয়াণ কৰিছে আৰু গমন কৰিছে গতিকে তেতিয়াও তেখেতৰ কৃষ্ণ দ্বাদশী তিথি জন্ম পাইছিলে কৃষ্ণ শুক্ল দ্বাদশী তিথি আৰু মৃত্যুৰ মানে যেতিয়া নেকি শেষ বিদায় লয় সেয়া আছিলে কৃষ্ণা দ্বাদশী আৰু জন্ম হৈছিলে শুক্লা দ্বাদশী গতিকে তিথিটো একে দ্বাদশী গতিকে তিথি আৰু তেখেতৰ এই কোনো ধৰণৰ গমনৰ মানে পৃথিৱী এৰি যোৱাৰ সময়ত কোনো ধৰণৰ দোষ নাই যাক মৰণৰ দোষ বুলি কোৱা হয় একো দোষ পোৱা নাই তিথি দোষ পোৱা নাই শুক্ৰবাৰ আছিলে তাৰে দোষ পোৱা নাই নক্ষত্ৰ মূলা আছিলে তাতে দোষ পোৱা নাই আৰু তেখেতৰ সেই সময়ত বনিষ্কৰণ আছিল তাতো দোষ পোৱা নাই জন্মটো সিদ্ধি যুগ আছিলে আৰু যোৱাৰ সময়তো সিদ্ধি যুগ পাইছে সিদ্ধি কৰি থৈ গৈছে আমাৰ অসমৰ কাৰণে এটা ডাঙৰ সিদ্ধি দি থৈ গৈছে সিদ্ধ কৰি থৈ গৈছে আনন্দিত কৰি থৈ গৈছে আচলতে যদিও আমি দুখ পাইছো আমাক বহুত উচ্চ শিখৰত লৈ গুচি গৈছে গতিকে সেইজন ব্যক্তিৰ সেইদিনাৰ দিনটোত পুষ্কৰ বুলি কয় পুষ্কৰ ৩ ঠাইত থাকে পাতলত থাকে পৃথিৱীত থাকে আৰু আকাশত থাকে এই পুষ্কৰ আমাৰ ১৯ ছেপ্টেম্বৰ ২০২৫ শুক্ৰবাৰে পুষ্কৰ পাতালত আছিলে গতিকে পাতালত থাকিলে দোষ নাথাকে পৃথিৱীত থাকিলে দোষ পায় আকাশত থাকিলে সাধাৰণ দোষ পায় গতিকে অকমানো তেওঁৰ মানে মহাপ্ৰয়াণৰ দোষ অলপো নাই তাৰমানে এই যে কয় পুষ্কৰ পোৱা ১ পাত পোৱা ২ পাত পোৱা ৩ পাত পোৱা ৪ৰ্থ পাত পোৱা এনেকুৱা ধৰণৰ কোনো ধৰণৰ দুখ তাৰমানে তেখেতে লগত লৈ যোৱা নাই অসমবাসীৰ কাৰণে কোনো ধৰণৰ দুখ দি যোৱা নাই গতিকে এনে এজন ব্যক্তিয়ে জন্মটো দুখ লৈ জন্ম পোৱা নাই আৰু যোৱাৰ সময়তো দুখ লৈ যোৱা নাই এইগৰাকীক ইয়াতে আটাইতকৈ ডাঙৰ কথা তেখেতৰ জন্ম নক্ষত্ৰ ২৭ অনুসৰি ২০২৪ চনৰ ১৮ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ১৮ নৱেম্বৰলৈ ত্ৰিপা পৃষ্ঠ চলি আছিলে এইটো এটা বৰ মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ বিষয় হ'ল যে তেখেতৰ ত্ৰিপাপ চলি আছিলে সেই সময়ত হয়তো ত্ৰিপাপৰ তেখেতৰ তাৰপিছত কুস্তি আখাৰা ইত্যাদি মোৰ লগত প্ৰায় যোগাযোগ পিছৰ ফালে নোহোৱা হৈ গ'ল মাজতে এদিন বৰঠাকুৰ দেৱৰ লগত কথা পাতিছিলোঁ এইবিলাক কথা পতা নাই বেলেগ কথা পাতিছিলোঁ গতিকে এই ত্ৰিপাপো চলি আছিলে দশাও চন্দ্ৰৰ অন্তৰত শুক্ৰৰ দশা চলি আছিলে অন্তৰ্দশাও চন্দ্ৰ শুক্ৰ চলিছিলে প্ৰত্যন্তৰ দশা চন্দ্ৰ শুক্ৰ চলিছিলে আৰু মৃত্যু দশা চলিছিলে চন্দ্ৰ শুক্ৰ এইটো অধিপত্যন্তৰ দশা বুলিও কয় আৰু সূক্ষ্ম দশা বুলিও কয় মাত্ৰ কেইটামান দিনৰ কাৰণে এইটো ছেপ্টেম্বৰৰ ১৫ তাৰিখৰ পৰা ছেপ্টেম্বৰৰ ২৩ তাৰিখলৈকে এইকেইদিন তাৰমানে অতি
মানে বেয়া সময় চলি আছিলে হেতু আমি উলিয়াইছো 2025 চনৰ সেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা 2025 চনৰ 23 সেপ্টেম্বৰলৈকে চন্দ্ৰ শুক্ৰ চলি আছিলে গতিকে সেই কাৰণে ত্ৰিপাপ আৰু এআই চলি থকাৰ কাৰণে তেখেতৰ মহাপ্ৰয়াণটো আকাশ মাৰ্গেৰে গৈ পানীত বিলীন হোৱা বুলি আমি জ্যোতিষ শাস্ত্ৰৰ পৰা আমি মানি লবলৈ বাধ্য ডক্টৰ শৰ্মা ডাঙৰীয়াক মই আৰু এটা কথা আপোনাক সুধিব বিচাৰো আমাৰ যিটো নাম তত্ত্ব নিউমাৰলজি সেই দৃষ্টিকোণেৰে জুবিন গাৰ্গৰ নাম সন্দৰ্ভত আপুনি কিছু কথা ক'ব নেকি এতিয়া নামৰ কথা ক'ব গ'লে জুবিন জুবিন বুলি যেটো কৈছে ZUBIN জুবিন এই জুবিনটো এটা হেৰি শব্দ ফাৰ্সি শব্দ জুবিনটো এটা ফাৰ্সি শব্দ ফাৰ্সি সকলৰ এটো অজয় অস্ত্ৰ বুলি কয় অজয় অস্ত্ৰ ভালদৰে মন কৰিব লগা জুবিন মানে হল ফাৰ্সিত অজয় অস্ত্ৰ আৰু শত্ৰু নিধনকাৰী অস্ত্ৰ বুলি কোৱা হয় কিংবদন্তি মতে যোদ্ধা আছিলে মানে এটো জুবিন নামৰ আকাশৰ মাজেৰে যুদ্ধ কৰিব যেনেকৈ আমাৰ ভাৰতীয় সংস্কৃতিৰ যেনেকৈ ইন্দ্ৰজিৎ আছিলে ৰাম ৰাৱণৰ যুদ্ধত ইন্দ্ৰজিতে আকাশ মাৰ্গত মানে মেঘনাদ আছিলে ইন্দ্ৰজিতৰ নাম মেঘনাদ আছিলে এই মেঘনাদ বা ইন্দ্ৰজিৎ যেনেকৈ আকাশৰ মাজেৰে যুদ্ধ কৰিব পাৰিছিলে এই জুবিন শব্দৰ অৰ্থটো হল আকাশৰ মাজেৰে চাই যুদ্ধ কৰিব পৰা সেনা তাকে জুবিন বুলি কয় ফাৰ্সিত আকৰ্ষণীয় বুলি কয় ফাৰ্সিত আৰু ফাৰ্সি নামে থৈছিলে আৰু অজয় অপৰাজিতা বুলি কোৱা হয় এইটো এটা হল তেওঁৰ নামৰ গুঢ়তত্ত্ব আৰু আনফালেৰে হল যে তেখেতৰ নামৰ ZUBIN জুবিন BIZN জুবিন এই জুবিনৰ এতিয়া আমি নিউমাৰলজি যদি চাব যাওঁ জেড মানে হল 7 আপোনালোকে যোগ কৰি যাব 7 জেড মানে 7 তাৰে পিছত হল ইউ মানে হল 6 আৰু বি মানে হল 2 আৰু আই মানে হল 1 এই যদি আমি চাৰিটা যোগ কৰি দিও একিটা আৰু হে 5 মানে হল n এই পাঁচটা যদি আমি যোগ কৰি দিও তেতিয়া হলে যোগফল ওলাই 21ক যদি আমি মৌলিক সংখ্যা কৰো 2 আৰু 1 2 1 3 ওলাইছে তেখেতৰ অকল জুবিন নামৰ সংখ্যাটো 3 ওলাইছে গতিকে জুবিন গাৰ্গ এই জুবিন গাৰ্গৰ নিউমাৰলজিৰ সংখ্যা মতে 3 ওলাই গতিকে 3 ওলালে এই জুবিন নামৰ সংখ্যাটো 3 ওলাইছে গতিকে 3টোক আমাৰ জ্যোতিষ শাস্ত্ৰত বৃহস্পতি বুলি কয় নিউমাৰলজি মতে যথেষ্ট ভাল খবৰ আপুনি দিছে আমি আজি আমাৰ মৰমৰ শিল্পী গৰাকীৰ মাহেকীয়া এই তিথি উপলক্ষে বিশেষ অনুষ্ঠানৰ আৰম্ভ কৰিছো আয়োজন কৰিছো আমি কিছু সময়ৰ পাছতে এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আমাৰ সময় চমু চাপি আহিছে মই শেষবাৰৰ কাৰণে ডক্টৰ প্ৰভুত শৰ্মা ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছো আপোনাক ব্যক্তিগতভাৱে মই সুধিব বিচাৰো কাৰণ এই ঘটনাৰ পাছত আমাৰ এতিয়া দেৱালী আহিছে আমাৰ বিভিন্ন উৎসৱ পাৰ্বণসমূহ ম্লান পৰি গৈছে এই দেৱালীটো এটা ঘটনা ঘটিছে আমি ফটকা আতচবাজি ব্যৱহাৰ নকৰি মাটিৰ চাকি জ্বলাই পালন কৰা এনে ধৰণৰ কথা কিছুমান চৰ্চালে আহিছে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে এই সন্দৰ্ভত আপোনাৰ ব্যক্তিগত মত মই জানিব বিচাৰো ইয়াতে ব্যক্তিগত মত হল যে আসলতে আমাৰ মহা প্ৰয়াণ হলে মানুহে হৈ হাল্লা নকৰে তাত শোক প্ৰস্তাৱ গ্ৰহণ কৰে স্মৃতি চাৰণ কৰে আৰু ইয়াত শুভ ফলবিলাক কোৱা হয় ভাল কথাবিলাক কোৱা হয় বেয়া কথাবিলাক জীৱনৰ কাৰণে এৰি পেলোৱা হয় যিবিলাক সেই ব্যক্তিজনৰ যিজনে মহাপ্ৰয়াণ ঘটে সেই ব্যক্তিজনৰ কেৱল ভাল কথাবিলাকহে আলোচনা কৰিব লাগে বেয়া কথা চিন্তা কৰিব নাপায় বেয়া কথা হলেও ক'ব নাপায় গতিকে আমি আজি আসলতে প্ৰত্যেক গৰাকী মানুহে বা প্ৰত্যেকখন ঘৰেই আমি আজি এমহীয়া হিচাপে আমি দুইটা পক্ষই ৰক্ষা হ'ব এফালে ভূত চতুৰ্দশী আনফালে তেখেতৰ মহাপ্ৰণয়নৰ এমহীয়া স্মৃতি দিৱস হল স্মৃতি চাৰণো কৰা হল স্মৃতি দিৱসো হয় মাহেকীয়া দিৱস গতিকে আমি সেইফালৰ পৰা আমি তেখেতৰ
নামত যদি আমি প্ৰত্যেকখন ঘৰত যদি 14 গছিকৈ চাকি জ্বলাওঁ এই 14 গছি চাকি আচলতে যম ৰজাৰ নামত জ্বলোৱা হয় ভূত চতুৰ্দশী বুলি কোৱা হয় গতিকে আমি যম ৰজাৰ নামত জ্বলোৱাতকৈ যদি আমি আমাৰ মৰমৰ শিল্পীগৰাকীৰ নামত জ্বলাই দিওঁ আৰু যদি এটো মোৰ নিজৰ ব্যক্তিগত কথা যে আমি যদি বিশেষভাৱে 14 গছি চাকি নজ্বলাওঁ আমি তেতিয়াহ'লে কেই গছি চাকি জ্বলাব পাৰোঁ আমাৰ আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গে 12 বিধ বাদ্য জ্বলাব বজাব পাৰিছিল সম্পূৰ্ণ সাৱলীলভাৱে শুদ্ধভাৱে গতিকে 12 গছি চাকি জ্বলাব পাৰোঁ আমি তেখেতে সকলোবিলাক সংস্কৃতি জানিছিল লোক সংস্কৃতি জানিছিল ভাৰতীয় সংস্কৃতি ধ্ৰুপদী জানিছিল তেখেতে সুফি জানিছিল তেওঁ গীতিকাৰ আছিল সুৰকাৰ আছিল অভিনেতা আছিল স্ক্ৰিপ্ট ৰাইটাৰ আছিল তেখেতে আনকি পৰিচালকো আছিল আৰু লিখকো আছিল কবিতাও গাইছিল তেখেতৰ প্ৰথম গীত আচলতে দেউতাকৰ পৰাই তেখেতে গান গাইছিল যেটো অনামিকা 1992 চনত হৈছিল হেয়াও তেখেতে তেতিয়াৰ পৰা তেখেতৰ এটা নতুন জীৱন যাপন হয় গতিকে তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে অথবা প্ৰতিটো পৰিয়ালে প্ৰত্যেকটো ঘৰত পৰিয়ালত যাতে আমি 14 গছি চাকি জ্বলাওঁ দুগছি লাগে নজ্বলালেও অন্তত 12 গছি চাকি যদি আমি 12টা বাদ্যৰ নামত জ্বলাই দিওঁ তেখেতে হয়তো শান্তি পাব বুলি আমাৰ মানসিক আমাৰ শুদ্ধতা আমাৰ মানে ভাৱ এটা হয় আৰু গতিকে আমি বৰ্জন কৰাটো উচিত ফটকা বজোৱাটো আমাৰ বৰ্জন হৈছে ইতিমধ্যে আজি মই গোটেই গুৱাহাটীৰ প্ৰায় কিবা এটা কাৰণত মই গুৱাহাটীখন ঘূৰিব লগা হৈছিল গতিকে তাৰ পৰা মই আহি চাইছো কোনেও ফটকা এতিয়ালৈকে বজোৱা নাই মানুহৰ কোনো জ্বলোৱা নাই একেবাৰে নাই গতিকে এই চেগতে আমি জুবিন গাৰ্গৰ মাতৃ নৃত্যশিল্পী অভিনেতা গায়িকা তেখেতলৈকেও আমি এই চাকিৰ বন্তি জ্বলাই প্ৰাৰ্থনা কৰা হ'ব জংকিৰ নামতো প্ৰাৰ্থনা কৰা গতিকে সেই তিনিগৰাকী মহান শিল্পীলৈকে আমি 14 গছি চাকি জ্বলাই আজি আমাৰ এই বছৰৰ আমি এই উৎসৱটি পালন কৰিব তেনেকৈ পাৰিলে বেছি ভাল হয় বুলি মোৰ ব্যক্তিগত এটো কোনো ধৰণৰ সামাজিক বা আপোনালোকৰ কোনো মেহেৰি কথা নহয় এটো মোৰ নিজা কথাহে আছিল গতিকে আমি তেনেকৈহে ক'ব বিচাৰো গতিকে সেইটো এটা শুদ্ধ কথা আৰু জুবিন গাৰ্গৰ কথা ক'লে বহুত কথাই গৈ থাকিব পাৰি মই প্ৰথম জুবিন গাৰ্গক সাধাৰণভাৱে লগ পাইছিলোঁ 1990 চনত মাছখোৱাৰ ওচৰত লগ পাইছিলোঁ তেতিয়া বুলবুল হুছেইন আপোনালোকৰ সকলোৰে পৰিচয় বুলবুল হুছেইনে প্ৰথম কেছেট কৰিছিলে প্ৰেমেশ্বৰীৰ বিয়া তাত ময়ো অলপমান তাৰমানে জীৱনৰ প্ৰথমবাৰৰ কাৰণে শেষ আৰু প্ৰথমবাৰৰ কাৰণে তাত মই এই কেছেটত হেৰি কৰিছিলোঁ সাউণ্ড দিছিলোঁ গতিকে সাউণ্ড দিলে সেই তেতিয়া তাৰমানে জুবিন গাৰ্গে 1990 চনত ফেন্সি বজাৰত আৰু মাছখোৱাৰ ওচৰত তাৰমানে তাত এটা ৰুম লৈ তাত আছিলে তেতিয়া তাৰমানে বুলবুল হুছেইনে মোক কৈছিলে যে এটা শিৱসাগৰৰ এজন খুব ধুনীয়া জাজিৰ ল'ৰা এজন আছে বহুত ধুনীয়া গান গায় গীত গায় কিন্তু কোনো ধৰণৰ হেৰি নাই যতে ততে থাকে যেনেকৈ তেনেকৈ থাকে যতে ততে খায় এবাৰ মাত দিব নেকি বুলি সুধিছিল কিন্তু তেতিয়া আমাৰ সময় নাছিলে তেতিয়া আমি এই ৰেকৰ্ডিং কৰিবৰ কাৰণে আমি এই ওলাই আহিছিলোঁ ষ্টুডিঅ'লৈকে ৰাজগড়ৰ ষ্টুডিঅ'লৈকে আহিছিলোঁ ৰাজগড়ৰ আমাৰ ভিতৰত 3 নম্বৰ বাইলেণ্ডত তাতে আছিলে কিন্তু আমি তাতেই আমাৰ ভূপেন উজিৰ আছিলে ভূপেন উজিৰৰ মিছেছো আছিলে তাতে আমি সকলোৱে লগালগি হৈছিলোঁ আৰু তেতিয়া মোৰ জীৱনৰ প্ৰথম আৰু শেষবাৰৰ এখন কেছেট কৰিছিলোঁ প্ৰেমেশ্বৰীৰ বিয়া বুলি বুলবুল হুছেইনৰ লগত গতিকে সেয়া প্ৰথম 1990 চনত মই জুবিন গাৰ্গৰ লগত প্ৰথম সাক্ষাৎকাৰ হওঁ আৰু দ্বিতীয় সাক্ষাৎকাৰ হওঁ 1914 চনত 2014 চনত 2020 চনত 14 চনত দ্বিতীয়বাৰৰ কাৰণে সাক্ষাৎকাৰ হৈছিলোঁ হিৰণ্য ডেকাৰ লগত গৈছিলোঁ আমাৰ অভিনেতা হিৰণ্য ডেকা মই একেলগে পঢ়া আমি আছিলোঁ গতিকে তেওঁৰ লগত এবাৰ গৈ এনে এটা বিশেষ কাৰণত গৈছিলোঁ আৰু 14 চনত মই আৰু এটা কাৰণত গৈছিলোঁ আমাৰ গুৱাহাটী হেঙেৰাবাৰীৰ বিহুতলিত তেওঁক নিমন্ত্ৰণ দিব গৈছিলোঁ গতিকে তেনেকৈ এটা ভাল অভিজ্ঞতা হৈছিলে সেইবিলাক কৈ থাকিলে ওৰকে নপৰিব মই ডক্টৰ শৰ্মা নাগৰিক ধন্যবাদ জনাইছোঁ তেখেতৰ পৰা জানিব লগা আমাৰ বহু কথা আছে আমি পৰৱৰ্তী কোনো অনুষ্ঠানত তেখেতক পুনৰ আমন্ত্ৰণ জনাম আৰু তেখেতৰ পৰা জানিব লগা এই কথাখিনি আমি আপোনালোকক জনোৱাৰ প্ৰয়াস কৰিম তেখেতক মই ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24
এতিয়া অনুষ্ঠানৰ পৰা নমস্কাৰ। বিদায় লৈছোঁ হয়। ভালে থাকিব